আজি নিৰ্বাচনৰ অন্তিমটো দিন আজি অন্তিমটো দেখা পাইছো হিমন্ত ফ্ৰেন্স ক্লাব উদ্যোগত এটা বিশাল ৰেলী ওলাইছে আপোনালোক কি ক'ব? চব এজন প্ৰাৰ্থীৰূপে ইয়াতকৈ আৰু প্ৰাপ্তি নাই। মই খুবেই আনন্দিত আৰু আমি হিমন্ত বিশ্ব শৰ্মা ফ্ৰেন্স ক্লাবৰ কেইজন বন্ধু আমি আজি 5 বছৰে 2021 চনৰ পৰা যিটো কৰোণা সময়ত আমি জন্ম দিছিলোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ত্যাগ কষ্ট কৰি আছিলে অসমৰ ৰাইজৰ বাবে তেখেতৰ পৰা প্ৰেৰণা পাই আমি ইয়াত হিমন্ত বিশ্ব শৰ্মা ফ্ৰেন্স ক্লাব জন্ম দি আজি বিগত 5 বছৰে আমাৰ চকু চিকিৎসা শিবিৰৰ জৰিয়তে প্ৰায় 10,000তকৈ অধিক হ'ব আমি মানুহক চশমা প্ৰদান কৰিলোঁ। প্ৰায় 1500 পৰা 1600 মান হ'ব আমি অস্ত্ৰোপচাৰ কৰি পেলাই মানুহৰ দৃষ্টি আমি ঘূৰাই দিলোঁ। বহু এনে দুখীয়া পৰিয়ালৰ কৰোণা সময়ত চলিবলৈ অসুবিধা তেওঁলোকৰ কৰ্ম নাইকিয়া হৈ গৈছিলে তেওঁলোকে সেই সময়ত আমি তেওঁলোকক সহায় কৰিলোঁ খাদ্য যোগান ধৰি পেলাই। বহু মানুহৰ আমি বিয়া সকামত আমি সহায় কৰি থৈছোঁ। বহু পৰিয়ালৰ আমি পঢ়া শুনাৰ ক্ষেত্ৰত আমি সহায় কৰি থৈছোঁ। সেইকাৰণে আমি আজি মোৰ এটাই ভাল লাগিছে আজি সকলো ব্যস্ত আৰু বিহুও পাইছে বিভিন্ন ব্যস্ততা চাওঁতে চাওঁতে আজি তাৰিখ হিচাপে 7 তাৰিখ পালে আৰু এসপ্তাহ পিছতে বিহু আছে আমাৰ, কিন্তু তাৰ মাজতো আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি মই ইমানে আনন্দিত প্ৰাৰ্থীৰূপে এইটো চাগে মই ৰাইজক দি থৈছিলোঁ ৰাইজে আজি মোক সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে শিলডল ভাঙি মোৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰিব আহিছে। এজন প্ৰাৰ্থীৰূপে আজি এইটো কোনো আঁচনি বিতৰণৰ সভা নহয়, কোনোবাই ৰাইজে একো নাপায় স্বতঃস্ফূৰ্তভাৱে ৰাইজে আশীৰ্বাদ প্ৰদান কৰিবলৈ আহিছে। মই খুবেই আনন্দিত আৰু ৰাইজৰ নৰপী ভগৱান এই ৰাইজৰ উপস্থিতিয়ে মোক আশীৰ্বাদ প্ৰদান কৰিছে আৰু মই আনন্দিত। যিহেতু কথা শেষ হ'ব কেনেকুৱা শেষ কথা জানিব বিচাৰিম কেনেকুৱা চব প্ৰচাৰ বুলি ক'লে পূজা আৰু ৰাৱণেও পূজা কৰিছিল ৰামেও পূজা কৰিছিল। মোক এজন ভকতে ক'লে আপুনি ৰামৰ দৰে কৰ্ম ভাল কৰি থৈছে আৰু যিসকল প্ৰাৰ্থীয়ে আজি প্ৰতিনিধিত্ব কৰিছে হয়তো তেওঁলোকে ভৱিষ্যতে কৰ্ম কৰিব পাৰে, কিন্তু আজি তাৰিখতো কৰ্ম একো কৰাই নাই। না কাৰোবাক এটা ইনজেকশ্যনত সহায় কৰি পালে, না মৃতদেহ এটা অনাৰ ক্ষেত্ৰত সহায় কৰি পালে, না বতাহ বৰষুণৰ ধুমুহাত ঘৰ ভঙা এজনক টিং দি পালে, না কোনো দৰিদ্ৰ পৰিয়ালৰ বিয়া সকামত দেউতাক মাক নথকা ছোৱালীজনীক সহায় কৰি পালে, না কোনো নামঘৰত চন্দ্ৰতাপ এটা দি পালে, কোনো মন্দিৰত হয়তো টিলিঙা এটা দি পালে, কোনো ইয়াত বানপানীৰ সময়ত এটা টোপোলা দি পালে, কৰোণাৰ সময়ত এটা বোলে খাদ্য টোপোলা দি পালে, ইয়াত যেতিয়া বিজুলী ঢেৰেকণিত মানুহৰ মৃত্যু হয় বজ্ৰপাতত তাত কিবা এটা সহায় কৰি পালে। বহু মানুহে তীৰ্থ ভ্ৰমণ কৰিব যাব বিচাৰে, সেই তীৰ্থ ভ্ৰমণৰ সময়ত না ট্ৰেইনৰ টিকেট এটা কাটি পালে, না বহু মানুহ ইয়াত আছে তেওঁলোকৰ বিভিন্ন সময়ত অনুষ্ঠান পাতে, উৰুলি প্ৰতিযোগিতা, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা, বিয়ানাম প্ৰতিযোগিতা, ভাগৱত পাঠ, কীৰ্তন পাঠ, ইয়াত বিভিন্ন অনুষ্ঠান তাত বোলে কিবা এটা বোলে প্ৰসাদৰ কাৰণে দি পালে। মই এইটো নকওঁ যে মই বহুত ভাল কাম কৰি থৈছোঁ বা কৰ্ম কৰি থৈছোঁ, কিন্তু মই জনাত মই কৰ্ম কৰিছিলোঁ আৰু এই কৰ্মফল নিশ্চয় মই পাম আৰু যাৰ বাবে মই এইটোৱে ক'ব বিচাৰিম আপোনাৰ প্ৰশ্নটোৰ উত্তৰত মই জয়ী হ'ম। অষ্টবাৰলৈ জয়ী হোৱাৰ আপুনি যিহেতু চিন্তা কৰি আছে প্ৰত্যাহ্বান আহিছে বুলি কৈছে তাক কৰিব পাৰিব? মানে প্ৰত্যাহ্বান বুলি ক'লে এতিয়া যিসকল প্ৰাৰ্থী ইয়াতকৈ আৰু বিধায়ক থকা অলোক ঘোষ ডাঙৰীয়া তেখেতক মই পৰাজয় কৰিছোঁ। তেখেততো বহুত জনপ্ৰিয়, তেখেত মৰিনীৰ কাৰণে বহুত কৰি থৈ গৈছে। মৰিনীৰ কাৰণে এম্বুলেঞ্চ আপুনি আগতে বেছি প্ৰত্যাহ্বান পাই গৈছে? নাই, প্ৰত্যাহ্বান একো পোৱা নাই। তেনেকুৱা প্ৰত্যেক নিৰ্বাচনতে প্ৰাৰ্থীসকল আহে আৰু যি কৰিব পাৰিলোঁ তাক লৈ পেলাই একো কৰিব নোৱাৰে, তেওঁলোকে একো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে। যি হয়তো মই ক'ৰবাত কম বেছি মানে কৰিব নোৱাৰিলোঁ সেই প্ৰশ্নবোৰ মানে উত্থাপন কৰি পেলাই হয়তো ৰাইজক মাজত এটা প্ৰচাৰ চলাব বিচাৰে। কিন্তু এটা কথা স্পষ্ট, মানে মোবাইলত বা কেমেৰাত কোনোবাই কিবা এটা দেখুৱাই যদি MLA হ'ব পাৰে তেনে 126টা সমষ্টিত স্বাভাৱিকভাৱে 126জন কেমেৰা টোৱা বা মোবাইলত মানে ভিডিঅ' কৰা 126জন MLA হ'ব পাৰিলেহেঁতেন। মোবাইলত টোৱাই পেলাই আৰু MLA হ'ব পাৰিলে এনেকে চবেই হ'ব পাৰে। সমষ্টিৰ মানুহে আপোনাক সহায় কৰি আহিছে বিগত 5টা টাৰ্মত। নতুন এৰিয়াটো কেনেকুৱা হ'ব? মৰিনী সমষ্টিৰ 210টা বুথ, এই 210টা ভিতৰত মই যিমানটো মানে আমিতো ৰাজনীতিত কৰি আছোঁ আৰু এতিয়া নহয় 91ৰ পৰা মোৰ বিধানসভা নিৰ্বাচন, মোৰ মাৰ 3টা নিৰ্বাচন আৰু মোৰ এইটো 6 নম্বৰ নিৰ্বাচন, এনেকৈ যোগ দিলে 9টা নিৰ্বাচন। মোৰ কেলকুলেশ্যনত 210টাৰ ভিতৰত 160টা 170টাত মোৰ লিড থাকিব। কেইটামান বুথত
মোৰ হয়তো অলপ লিড কম থাকিব আৰু তুলনামূলকভাৱে মই বহুত ভোটত জয়ী হ'বলৈ গৈ আছো ইমানেই কথা। অল দি বেষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।